অসমৰ জনপ্ৰিয় অভিনেত্ৰী আইমী বৰুৱাৰ এটি বিশেষ পোষ্ট লগতে অভিনেত্ৰী গৰাকীৰ প্ৰতিজন ব্যক্তিৰ বাবে এক বিশেষ অনুৰোধ অভিনেত্ৰী গৰাকীয়ে লিখে যে কিছুদিন ধৰি বৰ দুৰ্ঘটনাৰ খবৰবোৰে বৰকৈ ব্যথিত কৰি আহিছে আমাৰ পৰিয়ালৰ সদস্যস্বৰূপ ৰাজীৱ দাস কিছুদিন পূৰ্বে সংঘটিত বৰ বেয়াকৈ আঘাতপ্ৰাপ্ত হয় এক দুৰ্ঘটনাত বৰ বেয়াকৈ আঘাতপ্ৰাপ্ত হয় ভগৱানৰ কৃপাৰে জীৱনগণ ৰক্ষা পৰা বীৰ আৰু জিগুৰ অতি মৰমৰ খুৰা আজি খবৰ ললো আৰু দ্ৰুত আৰোগ্য কামনা কৰিলো কিছুদিন ধৰি এই খবৰবোৰে বৰকৈ ব্যথিত কৰি আহিছে সঘনে এনে খবৰে বাৰুকৈয়ে চিন্তিত কৰি তুলিছে যদিও বা দুৰ্ঘটনা কেতিয়াও হও বুলি নহয় তথাপিও প্ৰতিজনে অতি সাৱধান আৰু অতি সাৱধানে যাতায়াত কৰে তাৰ প্ৰতি বিনম্ৰ আহ্বান জনাইছো এনে ঘটনাবোৰ নহওক ভগৱানে সকলোকে কুশলে ৰাখক এনে এটা আইমী বৰুৱাই ধুনীয়াকৈ ফেচবুক পেজত লিখি ধুনীয়াকৈ মন্তব্য আগবঢ়াইছে বহুত ধন্যবাদ আইমী বালৈ তো মই ভিডিঅ'টো ইমানতে সামৰিছোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাইছে যদি প্লিজ আপোনালোকে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব তো মই ভিডিঅ'টো ইমানতে ৰাখিছোঁ তো নতুন এটা ভিডিঅ' লৈ আপোনালোকক লগ পাম তো এতিয়ালৈ বাই বাই তো নেক্সট ভিডিঅ'ত আপোনালোকক লগ পাম